অসম শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা বিষয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো। বৰ্তমান সময়ত দেখা গৈছে যে শিক্ষা বিভাগত কেছৰ উপৰি কেছ, মুঠতে শিক্ষা বিভাগটোৱে যেন এটা কেছৰ বিভাগ এনেকুৱা এটা যেন পৰিলক্ষিত হৈছে। অৱশেষত ODL-ত যিসকলে DL-Ed কৰিছিলে সেইসকলৰ ওপৰত এটা কেছ ৰেজিষ্টাৰ হ'ল হাইকোৰ্টত। আৰু আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত মই নামকেইটা আচলতে ব্লাৰ কৰি দিছোঁ। প্ৰায় 18জন প্ৰাৰ্থীয়ে DL-Edৰ ODL-ৰ যিটো মুড ODL-ৰ ওপৰত এটা কেছ ৰেজিষ্টাৰ হৈছে। আজি ৰেজিষ্ট্ৰেশ্যন ডেটটোতে আপোনালোকে দেখিবলৈ পাইছে যে 29/2/2024 চনত। ফিলিং ডেট আছিলে 21/2/2024 চনত আছিলে। আৰু এই বিষয়টো একেবাৰে শেষত আজি 29 তাৰিখে ৰেজিষ্টাৰ হৈছে এই কেছটো। কি প্ৰভাৱ পৰিব, নিউজৰ যিটো প্ৰভাৱ পৰিলে সেই প্ৰভাৱটো আচলতে ODL-ৰ ওপৰত পৰিব নেকি, এনেকুৱা বহুত আচলতে সংশয়ৰ মাজত ODL-ৰ প্ৰাৰ্থীসকল আছে। আপোনালোকৰ মতামতসমূহ জনাবলৈ একেবাৰে নাপাহৰিব এই সম্পৰ্কত। কেতিয়াও আচলতে আমি নিবিচাৰোঁ, সকলোৱে নিবিচাৰে যে কেছৰ ওপৰি কেছ নহওক, হোৱাটো কেতিয়াও নিবিচাৰে আচলতে বহুত প্ৰাৰ্থীয়ে, বা আমিও নিবিচাৰোঁ কেছৰ ওপৰি কেছ হোৱাটো, বিশেষকৈ ODL-ৰ ওপৰত। কেনেকুৱা প্ৰভাৱ পৰিব সেইটো আচলতে পৰৱৰ্তী সময়ত দেখা যাব। আপোনালোকক আপডেটসমূহ দি থাকিম এই কেছৰ সম্পৰ্কে, কি হ'ব কি নহ'ব, কানেক্ট হৈ থাকিব। আচলতে এটা বেয়া কথা বুলি ক'ব পাৰি, যিটো সময়ত আচলতে ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব অলপ কিছুদিনৰ পাছতে বা মেৰিট লিষ্টসমূহ প্ৰকাশ পাব, ইলেকশ্যনৰ আগতেই সকলোখিনি কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে LP-UP। তেনেস্থলত এই কেছটোৱে হয়তো প্ৰভাৱ পেলাবও পাৰে। আমাৰ সন্দেহ এটা হয়, এইটো আচলতে বিচৰা নাছিলোঁ, কিন্তু 18গৰাকী প্ৰাৰ্থী মিলি পেলাই কেছটো ৰেজিষ্টাৰ কৰিছে গুৱাহাটী হাইকোৰ্টত। ইয়াৰ আচলতে ফলাফল দেখা যাব কি হয়, সময়ত আমি সকলোখিনি আপডেট দি থাকিম। আজি চমুকৈ এই আপডেটটো দিলোঁ। ধন্যবাদ।